যিজন মা দেউতাই যিগৰাকী আয়ে এই গৰ্ভত ৰাখিবলৈ 10 মাহ 10 দিন হয়নে, তাৰ পৰা আৰম্ভ কৰি পঢ়া শুনা স্কুল কলেজৰ সংস্থাপন দিয়ালৈকে কিমানখিনি জীৱনত ত্যাগ স্বীকাৰ কৰিছে, এই কথাটো ভাবোনে কেতিয়াবা? কিন্তু হেনেহেন মাক দেউতাক মাৰিবলৈ কাটিবলৈ আজিৰ তাৰিখত কুণ্ঠাবোধ নকৰে। তাৰপিছত কি কয়, কোনোবাই যদি সোধে এই বুঢ়াটো কলৈ গ'ল জানো ক'ব নোৱাৰো নহয়, এই বুঢ়ীজনী কলৈ গ'ল জানো ক'ব নোৱাৰো নহয়। তেতিয়া বুঢ়া বুঢ়ী ক'বলৈও কুণ্ঠাবোধ নকৰা হ'ল আজিকালি ল'ৰা ছোৱালী। কিন্তু ভগৱন্ত কৃষ্ণই বৈকুণ্ঠগামী হ'বৰ সময়ত দুটা বস্তুক লৈ কান্দিছিল। এটা হৈছে ভকতসকলক লৈ কান্দিছিল, 2 নম্বৰতে হৈছে মাক দেউতাকক লৈ কান্দিছিল। মই আৰু অভাগাই মা দেউতাৰ চৰণ সেৱা কৰিবলৈ আৰু নেপাওঁ আৰু, গতিকে মোৰ নিচিনা দুৰ্ভাগ্য নাই, গতিকে লৈ মোৰ নিচিনা অভাগা নাই। চাওকচোন বা জগতৰ ঈশ্বৰ হৈ পেলাই কৃষ্ণ মানে মাক দেউতাকৰ কাৰণে কান্দিছে, আৰু আপুনি মই জীৱিত পিতৃ মাতৃ পিতৃ দেৱো ভৱ মাতৃ দেৱো ভৱ। মা দেউতা সদায় ঈশ্বৰ তুল্য। মা দেউতাৰ চৰণ দুখানিত শ্ৰদ্ধা ভক্তি কৰি থাকিলে সেইজনে জীৱনত কেতিয়াও বিপদত নপৰে বুলি কৈছে। গতিকে হেনে এখন বৈকুণ্ঠ স্বয়ং জীৱিত ঈশ্বৰ কৃষ্ণ ঘৰত থাকোঁতেই আপুনি মই যদি অৱহেলা কৰিছোঁ, তাতকৈ আৰু দুৰ্ভাগ্য বিষয় একো নাই, হয়নে? আজিকালি বিয়া নামবিলাক লুকাই গ'ল। বিয়া নামত কিমান সুন্দৰকে কৈছে মা দেউতা কোন চিনাকি কৰি দিছে। ঐ ৰাম কুলু কুলু কৰে বৈ যোৱা যা, কোন হ'ব পাৰিব মাৰ সমান। মা মোৰ আছিলে মৰমীয়া, মাৰ সমান মৰমী কোনোৱে নাই। মাৰ সমান হ'ব পাৰিব নি কোনোবা? হে, কোনোবা তুলনা আছে নি মাৰ লগত? নাই। সেইজন সন্তানক সোধকচোন, যিজনে সৰুতেই মাকক হেৰুৱাইছিলে, তেওঁক সোধক মাকৰ অভাৱ কি, তেওঁ বুজিব। আপোনাৰ মোৰ আছে সেইকাৰণে বুজা নাই, হয়নে বাৰু? সেইকাৰণে অসমীয়াত কৈছে আই সমান হ'ব কোন, নৈ সমান বব কোন। মাকৰ 100 সন্তানেই হওক, এজন যদি ঢুকাই গৈছে সেই এজনৰ কাৰণেই চিৰজীৱন কান্দি থাকিব বুলি কৈছে। মাকৰ মৰম আৰু প্ৰেম ইমানেই মানে শ্ৰেষ্ঠ। তেতিয়াহ'লে এজনী মাক মই কেনেকৈ তেজো, মাৰ চৰণ ধূলি শিৰত লৈ তোলো। এজনী মাক মই কেনেকৈ ত্যাগ কৰিম, সেইকাৰণে মাৰ চৰণ ধূলি শিৰে লৈছো, হয়নে? আপোনাৰ হবে এটা কথা শুনিলে আচৰিত পাব। আদি জামালত এটা কথা লিখিছে কি বুলি, কলিযুগত কি হ'ব জানেনে? বোলে কলিযুগত এইকেইটা হ'ব। বোলে কোনকেইটা? জীৱতী যাবগৈ সজাক এৰি থৈ, পুত্ৰ ভাৰ যায় কাম দিব ছমাহলৈ। আপুনি মই মৰিলে পুত্ৰ ভাৰ যায় বোলে মাত্ৰ 6 মাহ কান্দিব। এই প্ৰমাণটো আকৌ বেলেগৰ লগত ল'বলৈ যোৱা নাই, আমাৰ পৰিয়ালতে ঘটিছে এই ঘটনাটো। ক'ব নালাগে বাৰু, বেয়াই পাব, মোক খঙে কৰিব কিজানি, নকলেও নোৱাৰি ফটা মোক, বুজিছেনে? এজন ঢুকাইছিলে আমাৰ পৰিয়ালৰে এজন, কিন্তু পৰহি এখন বিয়া আছিলে, আইগৰাকীয়ে যিখন নাচিছে নহয়, এবছৰ হোৱাই নাই এফালে। আপোনাৰ মোৰো কিন্তু সেইটো দিন আহিব দেই, হৈ আছে এইবিলাক ঘটনা। আৰু ল'ৰা ছোৱালীকেইটাই আজিকালি কলিযুগত এনেকুৱা আহিছে, আপোনাৰ মোৰ কাৰণে 10 দিন ব্ৰতত থাকিব নোৱাৰে। কিমান আৰু বইলিং খাবি, খাই খাই আমনি লাগিছে, আৰু এনেকুৱা কোৱাও ল'ৰা ছোৱালীও আমি দেখিছো। তাৰপিছত যেনে তেনে 10 দিন 11 দিন গ'ল, আৰু তাৰ পিছৰ পৰা আৰু
খাব পাৰি আৰু চব আজিহে ৰক্ষা পৰিছোঁ আৰু হয়নে বাৰু তেতিয়াহ'লে সেইকাৰণে কৈছে ছমাহ কান্দিব যেন তেনে এ ৰামে দুদিনলৈ কান্দিব ককাই আৰু ভাই কাৰণ মাটি বাৰী কথা আছে হয়নে কলি যুগত ককাই ভাই মৰিলে নেভাবিব আপোনাৰ হবে ভাল পাব বেয়া পাব বুলি ভালহে পাব বোলে কেলে মাটি অকমান সৰহকে পাব হয়নে এইটো বাস্তৱ সত্য হয়নে নহয় বাৰু সেইকাৰণে কৈছে ককাই ভাই মাত্ৰ বোলে দুদিনহে কান্দিব বেছি দিন নাকান্দে তাৰপিছত শেষত কি বুলি ক'লে অ ৰাম মাতৃ যদি আছে বান্ধৈ কান্দিব সদায় ঐ কান্দিব সদায় মা যদি জীয়াই আছে তেতিয়াহ'লে তেওঁ সদায় কান্দিব আপোনাৰ মোৰ কাৰণে বোলে প্ৰমাণটো কি আপোনাৰ মোৰ আজি ডাঙৰ বেমাৰ এটা হওকচোন পৰিয়ালৰ মানুহে দুদিন থাকিব মেডিকেলত ওচৰৰ মানুহে থাকিব 4 দিন একেবাৰে ককাই ভাই থাকিব 7 দিন বা 10 দিন কিন্তু আপুনি যদি এমাহ ধৰি মেডিকেলত পৰি থাকে মা দেউতাৰ বাদে কোনো আপোনাৰ মোৰ কাষত থিয় হৈ নাথাকে আৰু সেইগৰাকী মাক সেইগৰাকী দেউতাক আপুনি মই আজি তাৰিখত কি কৰিছোঁ চৰিয়াইছোঁ লঠিয়াইছোঁ মাৰিছোঁ অশ্ৰদ্ধা কৰিছোঁ আৰু ইমান দুৰ্ভাগ্যৰ বিষয় যেতিয়া 80 বছৰ পাৰ হয় যেতিয়া মনৰ কথাবিলাক আকৌ সৰুকালটো যেতিয়া ঘূৰি আহে বয়সৰ প্ৰভাৱত বিচনাত যেতিয়া বিষ্ঠামূত্ৰ যায় তেতিয়া আকৌ ল'ৰা ছোৱালীয়ে মাক দেউতাকক মৰিবলৈও অভিশাপ দিয়ে আজিকালি কি বুলি কয় জানে বোলে এইজন যোৱা হ'লে ভালে আছিলে পাই আজৰি হলোহেঁতেন তাৰমানে মাক দেউতাক জীয়াই থকাটো বিচৰা নাই সেই অধমবিলাকে কমটি দুৰ্ভাগ্যৰ বিষয় নেকি হে মাক দেউতাক জীয়াই থকাটো বিচৰা নাই মানে তেওঁলোকে বেয়া পাইছে জীয়াই থকাৰ কাৰণে যিকেইটা মাক দেউতাকৰ কাৰণে এই বিনন্দিয়া সৃষ্টিখন পালে হয়নে বাৰু সেইগৰাকী মাক আমি কিন্তু মৰিবলৈও অভিশাপ দিবলৈ কুণ্ঠাবোধ কৰা নাই তাৰপিছত দেউতা কোন এ ৰাম কুলু কুলু কহৰে বৈ যোৱা যা অ কোন হ'ব পাৰিব দেউতাৰ সমান কোনোবা হ'ব পাৰিব নি এ ৰামে দেউতা মোৰ আছিলে মৰমৰ পিতা দেউতাৰ অবিহনে সকলো মিছা দেউতাৰ অবিহনে সকলো মিছা হয় নহয় আপোনাৰ ভাবে নিজকে কাণত ধৰি পেলাই সুধি চাওক এবাৰ সুধকচোন নিজকে আজি দেউতা নোহোৱাহেঁতেন আপুনি মই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিলোহেঁতেন নে বাৰু প্ৰফেচাৰ ইঞ্জিনিয়াৰ হ'ব পাৰিলোহেঁতেন নে টিচাৰ হ'ব পাৰিলোহেঁতেন নে পুলিচ বিষয়া হ'ব পাৰিলোহেঁতেন নে বা এই অধমে এই আসন ভাগত আজি থাকিব পাৰিলোহেঁতেন নে আপোনাৰ সকলোৱে নিজকে সোধক এবাৰ আমি যে প্ৰত্যেকে একোটা আসনত আছো কাৰ অৱদান এয়া হে কাৰ অৱদান দেউতাই মায়ে যদি আজি নপঢ়ালেহেঁতেন ইয়াত থাকিলোহেঁতেন নে বাৰু এনেকে কিন্তু এজনী অনাৰ পিছত সেই মায়ে দেউতাই একো নেজানে এই বুলি কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে কয় কমটি দুৰ্ভাগ্যৰ কথা নে গতিকে দেউতাৰ অবিহনে সকলো মিছা বুলি কৈছে সেইটো সন্তানক আপোনাৰ ভাবে সোধকচোন যিটো সন্তানে বোলে সৰুতেই দেউতাকক হেৰুৱালে তেওঁ সোধক যে দেউতাক নাথাকিলে তেওঁ জীৱনৰ সংগ্ৰাম কি কেনেধৰণে তেওঁ জীৱন সংগ্ৰামৰ মাজত জীৱন অতিবাহিত কৰিছে দেউতাকৰ অভাৱ কি সেইটো সন্তানক সোধক আপোনালোকে তেওঁ ক'ব পাৰিব দেউতাৰ অভাৱ কি সেইকাৰণে আপোনাক মোক কৈছে আমি যদি জীৱিত অৱস্থাতে সেই মা দেউতাক ভক্তি কৰিব শিকা নাই শ্ৰদ্ধা কৰিব শিকা নাই তেতিয়াহ'লে আমাৰ পুথিগত শিক্ষাৰ মূল্যাংকন নাই 0
হয়নে? আজি তাৰিখত কোনটো ল'ৰা স্কুল পঢ়া নাই? কোনটোৱে BA পাছ কৰা নাই? চবেই পঢ়িছে, কিন্তু পঢ়াৰ পিছতো যদি অশ্ৰদ্ধা কৰিছে তেতিয়াহ'লে সেইসকলৰ শিক্ষাগত অৰ্হতাৰ মূল্যাংকন ক'ত আজি তাৰিখত? 90% 80% লৈ যে পাছ কৰিলে সেই পাৰ্চেণ্টেজৰ মূল্য ক'ত আজি তাৰিখত? জন্ম দিয়া মাক দেউতাকক শ্ৰদ্ধা কৰিব শিকা নাই, তাৰ মানে তেওঁৰ শিক্ষা আধৰুৱা হৈ আছে এতিয়াও। এটা কথা মনত ৰাখিব, 60 বছৰৰ পিছত গভৰ্ণমেণ্টেও এই চাৰ্টিফিকেটৰ কাম নাই বুলি এক্সপায়াৰ হ'ল এজন বুলি চাৰ্টিফিকেট দি দিব। পিছৰখিনি ক'লৈ যাব? হে, পিছৰখিনি ক'লৈ যাব? এনেওতো ভুগিবই লাগিব। ভগৱন্তই কৈছে চক্ৰবৰ্ত পৰিৱৰ্তনতে দুখা নিছ সুখা নিছ, মই সুখ দুখৰ চকৰিটো ঘূৰাই থাকোঁ। আপোনাক যদি মই চৰ এটা মাৰিছোঁ, মোকো চৰ মাৰিবলৈ কোনোবা এজন ক'ৰবাত জন্ম হৈছে। আপুনি মই যদি আজি মা দেউতাক অশ্ৰদ্ধা অৱহেলা কৰিছোঁ, তেনেহ'লে আপোনাৰ মোৰ ল'ৰা ছোৱালীয়েও অশ্ৰদ্ধা অৱহেলা কৰিব, এইটো লিখি ৰাখক। কাৰণ তেওঁলোকে দেখি আছে কি ব্যৱহাৰ কৰিছে আপুনি, দেখিছেনে নাই? ল'ৰা ছোৱালীয়ে সদায় অনুসৰণ কৰি থাকে, ডাঙৰে কি কৰিছে সৰুৱেও তাকে কৰিব, বোলে আগৰ গৰু যেনি যায় পিছৰ গৰু হেনি যায় বুলি ফকৰা যোজনাত কৈছে। বুজিছেনে কথাটো? সেইকাৰণে সদায় সংস্কাৰমুখী পৰিৱেশৰ দ্বাৰা আপুনি যি কৰিছে সেয়া ভুগিবই। যদি সজ আচৰণ শিকাইছে তেনেহ'লে বৃদ্ধ বয়সত কান্দিব নালাগে। মা দেউতাক যদি শ্ৰদ্ধা ভক্তি কৰি দেখুৱাইছে তেনেহ'লে আপোনাকো বৃদ্ধ বয়সৰ ল'ৰা ছোৱালীকেইটাই ভাবিব, অ' আইতা ককাক দেখোন এনেধৰণে সেৱা কৰিছিলে, আমিও মা দেউতাক সেৱা কৰিব লাগে। এই ভাৱনাটো তেওঁলোকৰ মনত আহিব। কিন্তু তাকে নকৰি আপুনি মই যদি এই সংস্কাৰখিনি নিদিওঁ তেনেহ'লে কিন্তু আপুনি মই বৃদ্ধ বয়সত কান্দিব লাগিব, এইটো নিশ্চিত। হয়নে বাৰু? নৰকাসুৰ প্ৰথমতে সন্তই আছিলে, ভালে আছিলে, কিন্তু যেতিয়া সংস্কাৰৰ অভাৱ হ'ল, কুসংগত পৰিলে, এটা অসুৰলৈ পৰিৱৰ্তন হ'ল। হয়নে বাৰু? নিজৰ কাকোচ তেওঁ চিনি নোপোৱা হ'ল পিছত। গতিকে আপুনি মই এনেধৰণে মা দেউতাৰ চৰণ দুখানি যদি সেৱা শুশ্ৰূষা কৰিবলৈ নিশিকো, তেনেহ'লে কিন্তু আপোনাৰ মোৰ জীৱন নিষ্ফল। ৰামে তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, অ' নাই কতোৰ পুণ্যৰ ঠাই, অ' পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, এ হ'ব বৈকুণ্ঠৰ ঠাই। পিতৃ মাতৃৰ চৰণ সেৱাই হৈছে শ্ৰেষ্ঠ ধৰ্ম, আৰু এয়াই হৈছে বৈকুণ্ঠ বুলি কৈছে। সেয়া বৈকুণ্ঠ। ৰাম মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, অ' পিতৃ মাতৃ কৰি হেলা, অ' হৰি নাম ল'লেও একো ফল নধৰে, মৰণ সংকটৰ বেলা। সেইসকল অধমে মা দেউতাক যদি অৱহেলা কৰি মৰিবৰ সময়ত ঈশ্বৰৰ নামো যদি লৈছে নহয়, সেইজনৰ বোলে বৰ বেছি এটা লাভ নহ'ব। মহা তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'লেও লাভ নহ'ব। কেলে? জীয়াই থকা ভগৱানকে অৱহেলা কৰি ক'ত ভগৱানক বিচাৰি আছো? হে, জীয়াই থকা ভগৱান তুল্য মা দেউতাক এৰি পেলাই বেলেগত বিচাৰি ফুৰিলে কৃপা হ'ব নেকি আমাৰ? নহয়। সেইকাৰণে ভগৱন্ত কৃষ্ণই সদায় মা দেউতাৰ চৰণক সদায় সেৱা শুশ্ৰূষা কৰে। আৰু ভাগৱতৰ প্ৰতি পদে পদে আপুনি দশম স্কন্ধত পাব যে কি, যেতিয়াই তেওঁ দ্বাৰকালৈ আহে তেতিয়াই আগতীয়াকৈ মা দেউতাকৰ চৰণ দুখানিহে সেৱা কৰে। আৰু এইফালে নাৰদে মাক জীয়াই থাকোঁতে তেওঁ সন্যাসী হোৱা নাই। বুজিছেনে কথাটো? নাৰদে মানে কি হৈছিলে, সেই 4জন সন্ত যেতিয়া আহিছিলে, সেই 4জন সন্তই বাৰিষা সময়কেইটা শেষ কৰি যাবলৈ যেতিয়া ধৰিলে, নাৰদ পিছে পিছে প্ৰাৰ্থনা কৰিবলৈ লাগি গ'ল, হে সন্তসকল,
আমাক এনেকৈ এৰি থৈ নাযাওঁ, আমাকো লগত লৈ যাওক, ঈশ্বৰৰ নাম অমৃতৰ অবিহনে আমি নিথৰুৱা। তেতিয়া সেই সন্তসকলে কৈছিল বোলে, হে নাৰদ, তোমাৰতো এতিয়া মা জীয়াই আছে, যেতিয়ালৈকে মা জীয়াই থাকে তেতিয়ালৈকে তুমি মাক সেৱা কৰিবা, শ্ৰদ্ধা কৰিবা, আৰু মা যেতিয়া ইহ সংসাৰৰ পৰা যাব তেতিয়া তুমি সন্ন্যাস ব্ৰত ধাৰণ কৰিবা, ঈশ্বৰ ভক্তি কৰিবা। ভগৱন্তৰ অংশ অৱতাৰ নাৰদেও, পৰম বৈষ্ণৱ নাৰদেও নিজৰ মাকক অৱহেলা কৰি ভকতি কৰা নাই, সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা নাই, হয়নে বাৰু? আৰু আপুনি মই কি কৰিছো? মা দেউতাক আজি কিছুদিনৰ আগত এইফালে অনুষ্ঠান এটা কৰিব গৈছিলোঁ গহপুৰ চাইডে, মাকক মাৰি পেলাই হাতখন ওলমাই থৈ দিছে। সেইজন কেনেকুৱা জীৱ বাৰু চাওকচোন আপোনাৰ হবে। সেইকাৰণে কোৱা হৈছে, আমি এনেধৰণৰ পৰিৱেশৰ পৰা বাচিবলৈ হ'লে কেৱল মাত্ৰ আজিৰ ধৰণে এনেধৰণে সৎসংগ আমি ল'ব পাৰিব লাগিব। তাৰপিছত এইখিনিত বৰ সুন্দৰ এটি কথা কৈছে, শত্ৰু বধিবাক মনে জগত আধাৰ, চানুৰক কৰিলন্ত নিষ্ঠুৰ প্ৰহাৰ। আৰু তেওঁ ভাবিলে যে এই অসুৰসকল থাকিলে মোৰ মা দেউতা কেতিয়াও সুখত থাকিব নোৱাৰে, মোৰ ভকতসকল কেতিয়াও সুখত থাকিব নোৱাৰে। সেইকাৰণে তেওঁ সেই অসুৰসকলৰ লগত যুদ্ধ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে, হয়নে বাৰু? এতিয়া কাহিনীটো একেবাৰে প্ৰথমৰ পৰা ক'ৰ পৰা আহিলে বাৰু? তেওঁৰ মাকৰ চুলি কোচাত ধৰিছিলে নহয় থাপ মাৰি ধৰাৰ লগে লগেই কংসৰ গোটেইবিলাক সম্পদ এপদ দুপদকৈ নাইকিয়া হ'বলৈ আৰম্ভ কৰিলে।